হেল্ল' গাইজ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাব গৈ আছোঁ কেনেকৈ আপোনালোকে ADRE ৰিজাল্ট চেক কৰিব আৰু যদিহে আপোনালোকে ADRE যোনটো লগইনৰ পাছৱৰ্ড বা ইউজাৰ আইডি পাহৰি গৈছে তেতিয়া কেনেকৈ আপোনালোকে সেই পাছৱৰ্ড আৰু ইউজাৰ আইডি ৰিকভাৰ কৰিব আৰু আপোনালোক যদিহে কোৱালিফাই কৰে কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ শ্ব' কৰিব আৰু কোৱালিফাই নকৰিলে কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ শ্ব' কৰিব সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'টোত কৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে ভিডিঅ'টো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে ৰিজাল্টটো চেক কৰিবৰ কাৰণে SBI অনলাইন চাৰ্চ কৰিব লাগিব গুগল ক্ৰমত আহি পেলাই। তাৰপিছত যোনটো ফাৰ্ষ্ট লিংকটো আছে site.sebaonline.org তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকে অকণ স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে যোনটো প্ৰথম দেখা পাইছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ ইয়াত ইম্পৰ্টেণ্ট লিংক বুলি থাকিব, তাৰ তলতে আপোনালোকে ৰিজাল্ট ছেকশ্যনটো দেখা পাই যাব। ইয়াত ক্লিক কৰিলে আপোনালোকৰ ৰিজাল্টৰ ইণ্টাৰফেচটো খোল খাব। যিহেতু ভিডিঅ'টো ৰেকৰ্ড কৰি থকা সময়ত 10:30 হোৱা নাই, গতিকে 10:30 আপোনালোকৰ এই ৰিজাল্টটো লাইভ কৰা হ'ব। গতিকে আপোনালোকক দেখাই আহিছোঁ যে কেনেকৈ আপোনালোকে পাছৱৰ্ড ৰিকভাৰ কৰিব বা ইউজাৰ আইডি ৰিকভাৰ কৰিব যদিহে আপোনালোকে পাহৰি গৈছে আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব যদিহে আপোনালোকে কোৱালিফাই কৰে আৰু যদিহে আপোনালোকে কোৱালিফাই নকৰে। আপোনালোকক যোনটো মই অলপ আগত দেখালোঁ যে ৰিজাল্ট ছেকশ্যনত ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব। এই ইণ্টাৰফেচটো ধুনীয়াকৈ আপোনালোকে ইয়াত এপ্লিকেশ্যন আইডি মাৰিব লাগিব বা পাছৱৰ্ড মাৰিব লাগিব। পাছৱৰ্ড মৰাৰ পাছত আপোনালোকে লগ ইন কৰিব লাগিব। যদিহে আপোনালোকে পাছৱৰ্ড পাহৰি গৈছে, যিহেতু এপ্লিকেশ্যন আইডি আপোনালোকৰ যোনবোৰ ডকুমেণ্টছ আছে এপ্লাই কৰা তাতে দেখা পাব। যদিহে আপোনালোকে পাছৱৰ্ডটো পাহৰি গৈছে তেনেহ'লে আপোনালোকৰ যোনটো ফৰগট পাছৱৰ্ড আছে এই ফৰগট পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰিব। তাৰপাছত আপোনালোকৰ যোনটো এপ্লিকেশ্যন আইডি সেইটো মাৰিবলৈ আহিব। এপ্লিকেশ্যন আইডি মাৰিব বা ডেট অফ বাৰ্থ মাৰিব। তেতিয়া আপোনালোকৰ যোনটো মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰা হৈছিলে সেই নাম্বাৰত এটা OTP আহিব। সেই OTP অহাৰ পাছত আপোনালোকে সেই OTP দি লগ ইন কৰিব পাৰিব। তাৰপাছত আপোনালোকে নিজৰ ADRE ৰিজাল্ট চেক কৰিব পাৰিব আপোনালোকে কোৱালিফাই হৈছে নে নাই। গতিকে এইটো বুজি পালে যে কেনেদৰে আপোনালোকে পাহৰি যোৱা পাছৱৰ্ড ৰিকভাৰ কৰিব। এতিয়া চাওঁ আহোঁ যে আপোনালোকে যদি কোৱালিফাই কৰে তেনেহ'লে কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব, যদিহে কোৱালিফাই নকৰে কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকে নিজৰ এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ড দি এণ্টাৰ কৰাৰ পাছত লগ ইন অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খোল খাব। যদিহে আপোনালোকে কোৱালিফাই কৰে আপোনালোকৰ এইটো গ্ৰেড 3 পষ্টৰ কাৰণে এইটো যোৱাবাৰৰ হয়। ৰিজাল্টত আপোনালোকে দেখা পাইছে যে কোৱালিফাইড ফৰ এপইণ্টমেণ্ট। যিহেতু বহুতে সুধি আছিলে যে প্ৰভিজনেল ৰিজাল্ট বুলি আছিলে ন'টিছখনত, সেইটো কি হয়, গতিকে এইটোৱে হয় যে আপোনালোকে কোৱালিফাই হৈছে নে সেইটোহে দেখা পাব। জাষ্ট আপোনালোকৰ কোনটো ডিপাৰ্টমেণ্টত পাইছে বা অফিচ এড্ৰেছ সকলোবোৰ ইয়াত দেখা নাপায়। গতিকে সেইটো আপোনালোকে দেখা পাই যাব। 2-এদিনৰ পাছতে আপোনালোকে আকৌ লগ ইন যদি কৰে তাতে ধুনীয়াকৈ আপোনালোকৰ দেখা পাই যাব যে আপোনালোকে ক'ত পষ্টিং হৈছে বা এড্ৰেছটো ক'ত, আপোনালোকৰ অফিচ এড্ৰেছ ক'ত সকলোবোৰ আহি যাব। কিন্তু আজি যোনটো ৰিজাল্ট ডিক্লেয়াৰ কৰিব তাত আপোনালোকে জাষ্ট দেখা পাব যে কোৱালিফাই হৈছে নাই, যে কোৱালিফাইড ফৰ এপইণ্টমেণ্ট আহিছে নাই, সেইটো গ্ৰেড 3 পষ্টৰ কাৰণে। আৰু এতিয়া চাওঁ আহক যদিহে আপোনালোকে কোৱালিফাই নকৰে তেনেহ'লে কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব। এইটো দেখা পাইছে যে এইটো গ্ৰেড 4 পষ্টৰ কাৰণে আছিলে। আপোনালোকে যদি লগ ইন কৰাৰ পাছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হয়, ইয়াত ৰিজাল্টত যদি নট কোৱালিফাইড থাকে তেনেহ'লে আপোনালোক কোৱালিফাই কৰা নাই। গতিকে মই সকলোবোৰ ক'লোঁ যে কোৱালিফাই হ'লে কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব বা কোৱালিফাই নহ'লে কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব আৰু আপোনালোকে পাছৱৰ্ড কেনেকৈ ৰিকভাৰ কৰিব, এপ্লিকেশ্যন আইডি কেনেকৈ ৰিকভাৰ কৰিব, সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত ক'লোঁ। আৰু কেনেদৰে আপোনালোকে ৰিজাল্ট চেক কৰিব সকলোবোৰ বিষয়ে ক'লোঁ। আৰু ৰিজাল্ট চেক কৰিবৰ কাৰণে যোনটো অফিচিয়েল ৱেবছাইট মোৰ ডেছক্ৰিপশ্যনত তাৰ লিংক থাকিব, সেইটো ক্লিক কৰি আপোনালোকে ডাইৰেক্ট নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। গতিকে এইটোৱে আছিল এটা শ্বৰ্ট ভিডিঅ'। যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। থেংক ইউ।